নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ লগতে জ্যেষ্ঠজনলৈ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ আৰু আজি ভোগৰ উৎসৱ দুমাহীৰ দিনা মই পৰম্পৰাগত আমাৰ জলপান খাবলৈ লৈছোঁ আপোনালোকে চাগে ইতিমধ্যে খাই উঠিলেই কাৰণ আজি ৰাতিপুৱা খোৱাৰ পৰা উঠা অলপ দেৰি হৈছে গতিকে মই পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে দিনবোৰ যাতে ভালে কুশলে যায় মংগলময় হয় তাৰ কাৰণে কামত ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ লগতে মই আজি ইয়াতে কি লৈছোঁ আপোনালোকক দেখাওঁ যে এয়া আমাৰ পৰম্পৰাগত এখন কাঁহৰ কাঁহী লগতে দুটা আছে বানবাতি এটা পিতলৰ গ্লাছ লৈছোঁ তাতে জানেই আৰু বিহু বুলি ক'লে চিৰা দৈ গুড় ইয়াতে আছে লাল চাহ আমাক লাগিবই আৰু এয়া চুজি লাডু অলপমান ডাঙৰ হ'ল মায়ে বনাইছে আৰু এয়া মানুহজনীয়ে বনাইছে আপোনাৰ নাৰিকলৰ লাডু এইটো কি লাডু বুলি কয় এইটো তিলৰ লাডু বগা তিলৰ লাডু ক'লা হোৱা নাই কাৰণে মই চিন্তা কৰিছিলোঁ এইটো কি লাডু তাৰপিছত বৰ পিঠা ঘিলা পিঠা তিল পিঠা গতিকে এনেধৰণে খাওঁ আৰু ৰাতিপুৱা খোৱাৰ পৰা উঠি বিহুৰ দিনা আমাৰ পৰম্পৰাগত যি জলপান এই জলপান খোৱাৰ যি আমেজ যি মজা আচলতে সেয়া আচলতে বুজাব নোৱাৰা আৰু আপোনালোকে চাগে ইতিমধ্যে জলপান খালে আৰু ময়ো খাওঁ আৰু পুনৰবাৰ মই সকলোলৈকে মাঘৰ বিহুৰ ভোগালী বিহুৰ ওলগ জনাইছোঁ সকলোৰে দিনবোৰ ভালে কুশলে যাওক যেন তাকে কামনা কৰিছোঁ আৰু কথা হ'ল কি যে মই হ'লোঁ বাওঁহতীয়া গতিকে মই চামুচ সোঁ হাতে ধৰিব নোৱাৰোঁ গতিকে মই বাওঁ হাতেৰেই চামুচখনেৰে কিন্তু কথা হ'ল চামুচখনেহে মই বিচাৰি নাপালোঁ তামৰ বা তেনেকুৱা ধৰণৰ নাপালোঁ চামুচৰে খাওঁ আচলতে হাতেৰে খাব লাগে কিন্তু হাতেৰে খাবলৈ অকণমান অসুবিধা এয়া ম'হৰ গাখীৰৰ দৈ অকণমান খাওঁ আৰু অকণমান সোৱাদটো জনাওঁ সৰভোগৰ পৰা দৈ আনিছিলোঁ কিন্তু এতিয়ালৈকে খোলা হোৱা নাই সেইটো পিছতহে খুলিম ৰাতিপুৱাৰ পৰা বিভিন্ন আলহী আহি আছে দেউতাৰ ওচৰলৈ গতিকে তেওঁলোকে আমাৰ এয়া ম'হৰ গাখীৰৰ দৈৰ সৈতে জলপান তেওঁলোকক আপ্যায়ন কৰি আছোঁ আৰু অকণমান খাওঁ লোভ লাগিছেনে চাগে আপোনালোকৰ গতিকে ভাল লাগিছে আৰু বিহু বুলি ক'লে এয়াই আমাৰ নিজৰ উৎসৱ অসমীয়া বুলি ক'লে আমি বিহুতেই আছোঁ আৰু বিহুৱে আমাৰ থাকিবগৈ বাকী কিবা থাকক নাথাকক বিহু আমাৰ প্ৰাণৰ প্ৰাণ গতিকে পুনৰবাৰ সকলোলৈকে মাঘৰ বিহুৰ শুভেচ্ছা জনাইছোঁ সকলো ভালে কুশলে থাকিব ধন্যবাদ